হয় আজি আবিরের রঙের রঙিন তামাহাটর কুশাঘাটি অঞ্চলে তামাহাটর শ্রী শ্রী কুশাঘাটি সত্র দেখা গৈছে এক আনন্দমুখৰ পৰিৱেশ হোলীক লৈ আই মাতৃসকলে বাপসকলে ৰাতিপুৱাৰ ভাগতে এই সত্ৰখনলৈ ওলাই আহিছে তাৰপিছতে ইজনে সিজনৰ যে আবিৰ সেই আবিৰ দি শ্ৰদ্ধা জনাইছে বা ভক্তি জনাইছে আৰু সেই দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ইয়াৰ শ্ৰী শ্ৰী কুশাঘাটি সত্ৰ আৰু কুশাঘাটি সত্ৰত আই মাতৃ আৰু বাপসকল ওলাই আহিছে ইয়াতে ভক্তি গীত হোলী গীত গাই থকা দেখা গৈছে এনেদৰে কিন্তু আজিৰ দিনটো উদযাপন কৰা আমি লক্ষ্য কৰিছোঁ মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ আগুৱাই আহিবলৈ আৰু এই দৃশ্য দেখুৱাবলৈ ইজনে সিজনক যেনেদৰে আবিৰ ছটিয়াই বা দি এই যে হোলীৰ যি উৎসৱ সেই উৎসৱত আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হৈছে এই দৃশ্য হ'ল শ্ৰী শ্ৰী কুশাঘাটি সত্ৰৰ দৃশ্য আৰু এই কুশাঘাটি সত্ৰত এনেদৰে আই মাতৃসকলে বাপসকলে ইজনে সিজনক যি আবিৰ সেই আবিৰ দি বা যি হোলীৰ আনন্দ উপভোগ কৰিছে আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছোঁ আমি কথা পাতিব বিচাৰিম আমাৰ ইয়াতে এইখন সত্ৰৰ বিষয়ববীয়া আছে কি ক'ব কৃষ্ণ জয় গুরু শঙ্কৰ পরম ভক্তিভাজন শ্রদ্ধা বাবা সমস্ত তথা আমার সাংবাদিক বন্ধু আমার মাজত উপস্থিত গতিকে মই আজিৰ এই শুভ দিনত ভগৱান শ্ৰীকৃষ্ণৰ দোল উৎসৱ তথা ফাকুৱা উৎসৱ আজিৰ এই পবিত্ৰ দিনত মই সবৰ চৰণত আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ভগৱন্তই ঈশ্বৰ কৃষ্ণদেৱে গোটেই জগতত ভগৱানৰ গুণগান গাবলৈ শক্তি সামৰ্থ্য বৃদ্ধি কৰি আবাল বৃদ্ধ বনিতা সকলোকে যাতে আগন্তুক দিনবোৰত ভৱিষ্যত উজ্জ্বলময় হৈ উঠে আৰু জগতৰ বুকুত এইদৰে বিশ্ব মানৱ প্ৰেম সৃষ্টি কৰি ইজনে সিজনে পৰস্পৰৰ মাজত ভাতৃত্ববোধ ৰাখি ইজনে সিজনক সেৱা ভক্তি কৰি ইজনে সিজনক সহানুভূতি কৰি সদায় আগবাঢ়ি যাব পাৰে জীৱনত সাফল্য মধুময় হৈ উঠিব পাৰে তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ কৃষ্ণ হয় ধন্যবাদ থাকিল হয় আজি যেহেতু হোলী আৰু হোলীক লৈ বিশেষভাৱে এই শ্ৰী শ্ৰী কুশাঘাটি সত্ৰত এনেদৰে হোলীক লৈ যি আনন্দ কৰা দেখা গৈছে আমি কথা পাতিব বিচাৰিম আচলতে কুশাঘাটি চিকিৎসক আছে আমাৰ লগত স্যাৰ কি ক'ব আজিৰ বিশেষ দিনটা কি নমস্কাৰ কৃষ্ণ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কুশাঘাটি প্ৰাথমিক শাখাই এই কুশাঘাটি নামঘৰত যি ৰঙৰ উৎসৱ ফাকুৱাৰ উদযাপন কৰিছে তাত মই সহভাগী হৈছোঁ আৰু এই ৰাস আৰু এই হোলীৰ উপলক্ষে ফাকুৱাৰ মানে ৰঙৰ উৎসৱ এই ফাকুৱাৰ উপলক্ষে মই আজি সমগ্ৰ কুশাঘাটিবাসী ভক্তপ্ৰাণ ৰাইজক লগতে সমগ্ৰ অসমবাসী ৰাইজক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক দিনবিলাকত আমাৰ সকলোৰে জীৱনলৈ ৰং নামি আহক ৰঙীন আমাৰ সকলো জীৱনক ৰঙীন কৰি তোলক তাৰে কামনা কৰিলোঁ আৰু এই সুযোগতে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে যি ৰমজান মাহ পালন কৰি আছে তাৰ কাৰণে আমি সমগ্ৰ হিন্দুসকলৰ ফালৰ পৰা সেই ইছলাম ধৰ্মী সমগ্ৰ ৰমজান মাহৰ সেই দিৱস ৰমজান পালন কৰি থকা তেখেতসকলেও আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি সকলোৱে মিলিজুলি থাকোঁ ৰঙৰ উৎসৱে এই ফাকুৱাই আমাৰ সকলোৰে জীৱনলৈ সমৃদ্ধি নমাই আনক ঐক্য নমাই আনক আমি সকলোৱে মিলিজুলি থাকোঁ শান্তিৰে থাকোঁ আজি ৰঙৰ উৎসৱত এইখিনি বাৰ্তা জনাই মই ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ থাকিল হয় আছিলে কুশাঘাটি চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ৰাজবংশী ছাৰ আৰু তেখেতৰ নিজৰ মনৰ কথাখিনি আজি ব্যক্ত কৰিলে আমি মোৰ বন্ধুবোৰ আছে উত্তম ভকত তেখেতে আজি যদি এই হোলী গীত এটা গাই দিয়ে ভাল লাগিব কি ক'ব কৃষ্ণ কৃষ্ণ ও হোলী খেলে নন্দ দুলাল হোলী খেলে ব্রজ সওয়াল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্রজ সওয়াল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্রজ সওয়াল
রাম কৃষ্ণ দুয় মিলি হোলি খেলে প্রাণ ভরি 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 লহরে লহরে নাচে লহরে লহরে নাচে লহরে লহরে নাচে লহরে লহরে নাচে লহরে 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 নাচে লহরে লহরে নাচে লহরে লহরে নাচে নাচে গোপবাল হোলে খেলে নন্দ দুলাল হোলে খেলে নন্দ দুলাল হোলে খেলে ব্রজ সওয়াল হোলে খেলে নন্দ দুলাল হোলে খেলে নন্দ দুলাল হোলি হয়ে আছিল উত্তম ভগতে আজি আমাক ধুনীয়াকৈ এটা আজি হোলী গীত এই হোলী গীত গাই শুনালে আৰু আজিৰ এই যে আনন্দ উৎসৱৰ দিন এই দিনটোত শ্ৰী শ্ৰী কৃষ্ণকাঠী সত্ৰত এনেদৰে দেখা গৈছে আই মাতৃসকল বাপসকল ৰাতিপুৱাৰ পৰা এই সত্ৰখনলৈ ওলাই আহিছে ইজনে ইজনক আবিৰ যাচিছে বা শ্ৰদ্ধা জনাইছে ভক্তি জনাইছে আৰু এনেদৰে কিন্তু আজিৰ দিনটোত শ্ৰীকৃষ্ণ গুণানুকীৰ্তন কৰা হৈছে শ্ৰীকৃষ্ণৰ বিষয়ে যি গীত আছে হোলী গীত আছে সেই গীতসমূহ গোৱা হৈছে আৰু এনেদৰে কিন্তু আজিৰ এই বিশেষ দিনটো উদযাপন কৰা হৈছে শ্ৰী শ্ৰী কুশ্যাকাঠী সত্ৰত আৰু সেয়া আমি দেখিবলৈ আপোনালোকক যত্ন কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ